বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ চক্ৰবেহ মাজলৈ কথা পাতি আছোঁ অধ্যাপক ডক্টৰ দিলীপ কুমাৰ দত্তৰ সৈতে শ্ৰোতা দৰ্শক এইখিনিতে জনাই থওঁ এতিয়াৰ পৰা আমাৰ টেলিফোন লাইন খোলা আছে টেলিভিছনৰ স্ক্ৰীনত আমাৰ টেলিফোন নম্বৰ দিয়া হৈছে আপোনালোকে টেলিফোন কৰিব পাৰে দত্তদেৱৰ সৈতে কথা পাতিব পাৰিব প্ৰশ্ন কৰিব পাৰিব প্ৰশ্নসমূহ চমু কৰিব আৰু নিজৰ নাম ঠিকনা ক'বলৈ নাপাহৰিব দত্তদেৱ টেলিফোন আহে মানে আমি অন্য এটা প্ৰসংগলৈ আহোঁ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ এখন অনবদ্য সৃষ্টি আপোনাৰ সঁচাকৈ অসমীয়া জাতিৰ বাবে এখন এটা ডাঙৰ উপহাৰ আছিল আপোনাৰ ফালৰ পৰা এই অমূল্য গ্ৰন্থখনৰ জন্ম ৰহস্যৰ বিষয়ে কিছু কথা জানিবলৈ মন গৈছে কিতাপখন মই যে অলপ এতিয়া লিখিবলৈ আৰম্ভ কৰিছোঁ মই 1963 চনত ইংলেণ্ড পাইছোঁগৈ তেতিয়া অকলশৰীয়া অসমলৈ মনত পৰে খুব কিন্তু এই ভূপেন দাৰ গানবিলাকতেই যথেষ্ট হেৰি পাওঁ অস্ত আকাশৰ বা এই ফুটবল গধূলিতে সেইবিলাক গানে মানে কপিলিকুটিত একোটা দৃশ্য মনলৈ আনে সেইকাৰণে তেওঁৰ গীতবিলাক বিচাৰি ফুৰোঁ আৰু সেইকাৰণে গীতবিলাক সংগ্ৰহ কৰিছিলোঁ তেতিয়া দিনত খুব দিগদাৰ টেপ ৰেকৰ্ডাৰ ওলাইছে ৰিল টু ৰিল সেইবিলাকত বৰ দামী ছাত্ৰই মানে কিনিব নোৱাৰে কিন্তু টাৰ্ণ টেবুল থাকে ৰেকৰ্ড প্লেয়াৰ থাকে আৰু ৰেকৰ্ডবিলাক তেতিয়া 78 চলি আছে কিছুমান প্লাষ্টিক ওলাইছে সেইবিলাক নিয়াও সেইবিলাক সংগ্ৰহ কৰি থাকোঁ আৰু ভাবিছোঁ মই লিখিম গোটেইবিলাক গোটাম প্ৰথমে গীতবিলাক আৰু যি পাৰোঁ মানে বিষয় হিচাপে লৈ মই যিখিনি ভাবিছোঁ তেনেকৈ সেইবিলাক লিখি ভূপেন দাক প্ৰথমে কওঁতে তেওঁ ভাবিলে এইটো কৰ সি অংকৰ মানুহ উজান বজাৰ দুষ্ট ল'ৰা কি লিখিব প্ৰথমে তেওঁ মানে মোক ঘূৰাই দিয়াৰ নিচিনা কিন্তু সেই এবাৰ মই আহি গুৱাহাটীত ৰেডিঅ' শুনিলোঁ তেওঁ মানে এটা সাক্ষাৎ দিছে তেওঁ সুধিলে আপোনাৰ প্ৰথম গীত কি ভূপেন দাই ক'লে যে মোৰ প্ৰথম গীত অগ্নিযুগৰ ফিৰিঙতি তাৰপিছত মইতো জানো সেইটো নহয় মই সেইকাৰণে চিধা গৈ পেলাই মই কুইন বাইদেউ তেখেতৰ ভনীয়েক কুইন বাইদেউ আমাৰ লগত খুব ভাল সৰুৰ পৰা মোৰ এনেকৈ ক'লে হেৰিটো আমিতো সৰুতে গাইছিলোঁ কুসুমৰে পুত্ৰ সেইটো এতিয়া কুইন বাইদেউ হতুৱাই গানটো গোৱাই ল'লোঁ সৰুৰ সৈতে লৈ পেলাই গ'লোঁ আৰু মই সেইটো মানে সেই তেতিয়া গাড়ীত কেছেট ওলাইছে কিন্তু গাড়ীত কেছেট প্লেয়াৰ নাথাকে মই মোৰ নিজৰ কেছেট প্লেয়াৰকে নানা ৱায়াৰ চোৱাই কাটি কুটি গাড়ীত বজাৰ পৰা কৰি লৈছোঁ আৰু তেওঁক ফুৰিবলৈ যাওঁতে এদিন ক'লোঁ আমেৰিকা ডাঙৰটো 79 ঘটনা ন 77 এনেকুৱা হ'ব তেতিয়া মই বোলো আপুনি বৰ মিছা কথা কৈ দিয়ক আমি তেনেকৈ ক'ব পৰা মানুহ নহয় তেওঁ কি মিছা কথা ক'লোঁ বৰ হেৰি তেওঁ আপোনাৰতো প্ৰথম গীত অগ্নিযুগৰ ফিৰিঙতি বুলি কৈছে এইটোতো আপোনাৰ প্ৰথম গীত নহয় বোলে তেওঁ পণ্ডিত ওলালে মোৰ গীতৰ কথা মই নাজানো বোলে মই তেতিয়া ক'লোঁ যে আপোনাৰ প্ৰথম গীতটো শুনিব খোজে নেকি মই বজাই দিব পাৰোঁ ৰেডি হৈ আছোঁ তেওঁ বজোৱা যেই বজাই দিলোঁ কুসুমৰে পুত্ৰ তেওঁতো একেবাৰে মানে চকু চলচলি আহিছে আৰু কুইন বাইদেউৰ মাতটো বুজি পায় বহুত দিন দেখা নাছিল তেতিয়া ক'লে যে এইটো কুইনৰ মাত নহয় মই বোলো তাই কেনে আছে তাই সুধিলে তাৰপিছত আৰু কি আছে বজোৱা সেইবুলি মই তেওঁৰ গানবিলাক বজালোঁ এইটো গীতটো আপুনি এনেকুৱাতে লিখিলে এনেকুৱা ধৰণৰ এইচব কথা ক'লোঁ এইটো গীত বোলে অমুকক লৈ লিখা নেকি তেওঁ সেই কথাবিলাক লাহে লাহে ক'বলৈ ধৰিলে তাৰপিছত তেনেকৈয়ে আৰম্ভ হৈ গ'ল আৰু তেওঁ মানে ক'লে তুমি সোনকালে লিখা আৰু কি কি গান মোৰ তাতো কিবা কিবি আছে পাবা তেওঁৰ ওচৰলৈ গ'লোঁ পিছে তেওঁৰ তাত তেনেকৈ একো নাছিল আৰু তেওঁ বহুত পাহৰিছিলে এই বান্ধৱী ৰখালখী পিনি সেইটো তেওঁ মনত পেলাব নোৱাৰিলে সেই কথাখিনি আছে মোৰ তাত তেওঁ কেনেকৈ চেষ্টা কৰিছিলে পাহৰিলোঁ তেতিয়া যা হওক তাৰপিছত ভনীয়েকত এইবিলাক গোটাই তেওঁ তেতিয়া ক'লে যে লিখা তেনেকৈ আৰম্ভণি তেনেকুৱা তাৰপিছত যেতিয়া মই প্ৰথম তেওঁক হেৰিটো ড্ৰাফ্টটো দেখুৱালোঁ তেওঁ খুব ভাল পাইছে পাই তাৰপিছত এইটো বৰ উল্লেখযোগ্য কথা অসমৰ বহু কোনেও নোলাল তেওঁ তেতিয়া খুব বিতৰ্ক অসমৰ কেইবাখন তেওঁ প্ৰকাশক সুধিলোঁ আনকি লৱাৰ্ছ বুক ষ্টল মোৰ বন্ধু তেওঁলোকে ক'লে এতিয়া ভূপেন দা বৰ বিতৰ্ক মানুহ বিতৰ্কমূলক মানুহ মই ৰিস্ক ল'ব নিবিচাৰোঁ এখন ডাঙৰ কিতাপ হ'ব শেষত তেওঁ ক'লে তুমি অৰুণ বাবুক সোধা তেওঁ শ্ৰীভূমি অৰুণ বাবুৱে পটকৈ সন্মত হ'ল সেইটো কিন্তু এতিয়া আমি ক'লোঁ মই তেওঁ মোৰ লগত গৈছে আমি দুয়ো গৈছোঁ গৈ ক'লোঁ যে অৰুণ বাবু এইখন কিতাপ আমি বিচাৰোঁ যাতে সকলো মানুহৰ ঘৰে ঘৰে যায় আৰু খুব সুলভ হয় তেওঁ কৈছে মোক একো পইচা দুচা নালাগে তেনেকৈ আপুনি খালি সস্তাতে ভালকৈ কৰি দিব লাগে এইখন ডাঙৰ কিতাপ হ'ব ড্ৰাফ্টটো হৈছে সেই তেনেকৈ সেইখন
ছপা হ'ল আৰু ভূপেন দা সেইটো উদ্দেশ্য মানুহে যাতে তেওঁ গান আৰু যেতিয়া সেইখন দি আহিছোঁ আহি তেওঁ খিৰিকীৰ মোৰ এতিয়াও ভালকৈ মনত আছে বাহিৰলৈ খিৰিকীৰ পিনে বহুত দেৰি চাই আছে চাই তাৰপিছত ঘূৰি পেলাই কৈছে দিলীপ তুমি মোৰ জীৱনলৈ এটা ডাঙৰ শৃংখলা আনিলা ডাঙৰ কথা দত্তদেৱ এটা টেলিফোন আছে টেলিফোন লৈ লৈছোঁ হেল্ল' হেল্ল' হয় কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে মই নৱজিৎ শৰ্মাই কৈছোঁ হয় পাথৰীঘাট মহলৰ পৰা হয় মই চাওক কথা এটা সুধিব বিচাৰিছিলোঁ হয় নিশ্চয় সোধক হয় ছাৰতো ভূপেন হাজৰিকাৰ যেতিয়া বহুত লিখা হৈছে গতিকে ছাৰে কল্পনা লাজমী ডক্টৰ ভূপেন হাজৰিকাৰ পত্নী হিচাপে নে প্ৰেমিক হিচাপে নে সহায়কাৰী হিচাপে বিচাৰ কৰে ধন্যবাদ আপোনাক টেলিফোন কৰাৰ বাবে ডাঙৰ প্ৰশ্ন দত্তদেৱ প্ৰশ্নটো উত্তৰ দিব আৰু এটা টেলিফোন আছে লৈ লওঁ একেবাৰে হেল্ল' হেল্ল' হয় কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে মই সঞ্জীৱ বৰাই কৈছোঁ নুনমাটিৰ পৰা হয় আজি আপোনালোকৰ আলোচনাৰ আৰম্ভণিতে আপোনালোকে যে এটা কথা কৈছিলে যে আমাৰ অসমৰ বা গোটেই ছাত্ৰসকলে অংকটো কেলে বেয়া পায় পঢ়ি টান পায় মই এটা কথা আজি তেখেতক সুধিব বিচাৰিছোঁ যে আমাৰ শিশুসকলক অংক শিকাওঁতে সংখ্যাৰ ধাৰণা আৰু যোগ বিয়োগ পূৰণ হৰণ এই ধাৰণাটো সৰুতে বুজাই নিদিয়াৰ কাৰণেই গোটেই জীৱনটো অংকত টান পায় নেকি বাৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন ধন্যবাদ আপোনাক টেলিফোন কৰাৰ বাবে দত্তদেৱ দুটা প্ৰশ্ন প্ৰথম প্ৰশ্নটোৰ উত্তৰ মই প্ৰথমে দ্বিতীয়টো হয় নিশ্চয় সেইটো যে সেইটো কথা সঁচা সেইখিনি বহুতৰ সেইকাৰণে হয় সংখ্যাৰ ধাৰণাটো স্পষ্ট নহয় কাৰণে তেওঁলোকে হয় বিশেষকৈ ভগ্নাংশ ভালকৈ নুবুজাৰ কাৰণে বহুত বিপদত পৰে একে আমি মানে বিশ্ববিদ্যালয়ৰ পৰ্যায়তো দেখিছোঁ আৰু ইয়াতো দেখিছোঁ কাৰণ মই মোৰ বিদ্যালয় ফণীধৰ দত্ত বিদ্যাপীঠ যোৰহাটৰ চোলাধৰাত তাত পঢ়াওঁ ল'ৰা ছোৱালীবিলাকক দেখোঁ যে এই সংখ্যাৰ ধাৰণাটোৰ কাৰণেই বহুতে ভয় কৰে সেইখিনি অলপমান স্পষ্ট কৰি দিলেই কিছু সহজ হয় হয় দত্তদেৱ প্ৰথম প্ৰশ্নটো মই লগত আৰু এটা সংযোজন কৰিব খুজিছোঁ যে মোৰ প্ৰশ্নটো আছিলে যে কল্পনা লাজমী সম্পৰ্কে বিভিন্ন সময়ত বিতৰ্ক হৈছে নিশ্চয় অসমৰ মানুহে অসমৰ ৰাইজে কল্পনা লাজমীয়ে ভূপেন দাৰ শেষৰ সময়ছোৱাত যিখিনি আতিথ্য যিখিনি শুশ্ৰূষা তেওঁ আগবঢ়ালে তাৰ কাৰণে চিৰকৃতজ্ঞ হৈ থাকিব কিন্তু এই বিতৰ্কবিলাকো মাজে মাজে অসমৰ সংবাদ মাধ্যমে হওক অসমৰ জনমানসতে হওক তেওঁৰ এই বিতৰ্কবিলাকে গাৰ কৰি উঠিছে মই আপোনাৰ পৰাই একেলগে এই প্ৰশ্নটো যিহেতু একেধৰ্মী মই হয় তেওঁলোক দুয়োকে খুব প্ৰথমৰ পৰা পাইছোঁ আৰু সঁচাকৈ মই বহুত ঠাইত লিখিছোঁ কৈছোঁ যে কল্পনাই সঁচাকৈ ভূপেন দাৰ গুণগ্ৰাহী আৰু তেওঁৰ কাৰণে যথেষ্টখিনি কৰিছে চালা ফুৰা দৰৱ জাতিকে গোটাই দিয়া ধৰি সকলো আৰু সেইকাৰণে আমি অসমীয়াসকল তেওঁৰ প্ৰতি কৃতজ্ঞ আছোঁ আৰু শিল্পী জীৱনতো দুয়োৰ দ্বাৰা উপকৃত হৈছে যেনেকৈ ৰুদালি কথা ছবিখনত আৰু নানা ধৰণে মই দেখিছোঁ উপকৃত হৈছে সেইকাৰণে মোৰ সদায় ভাবিবলৈ বিচাৰোঁ যে কল্পনা এগৰাকী মহিয়সী নাৰী যি এজন মহান পুৰুষক শুশ্ৰূষা কৰি আৰু বিশেষকৈ অসমৰ কাৰণে বিশেষ এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে সেইকাৰণে মই আছিলোঁ এইবিলাক সকলো তেওঁ যেন শিল্পীৰ কাৰণে শিল্পৰ কাৰণে কৈছে সেইটোৱে সদায় মই বিশ্বাস কৰিবলৈ বিচাৰোঁ সেইকাৰণে এতিয়া এই যে বৈষয়িক দিশত তেওঁ লাভালাভ হ'বলৈ বিচাৰ যেন লাগিছে এই যেনেকৈ হওক সঁচাই হওক মিছাই হওক ন্যাসখনৰ সকলো দায়িত্ব ভূপেন দাৰ সা সম্পত্তিৰ হেৰিখিনি দায়িত্বখিনি ল'বলৈ তেওঁ প্ৰাপ্য সকলো এইবিলাকে এনেকুৱা এটা সূচায় তেওঁ যেন কিবা এটা স্বাৰ্থ আছিলে সেইকাৰণে মই লগ পালে তেওঁক অনুৰোধ কৰিম যে তুমি এইবিলাক এৰি দিয়া তোমাক অসমে সদায় মহিয়সী নাৰী বুলিয়েই পূজা কৰিব এইবিলাক সকলো দেশতে নিজৰ পুত্ৰ হাজাৰ বেয়াই হওক ভালেই হওক সকলো যিটো তেজৰ সম্পৰ্ক মানে তেজ মানে ল'ৰা যিটো সেইটো এটা স্বীকৃত সম্পৰ্ক সেইকাৰণে মই আশা কৰোঁ তেওঁ এইবিলাকৰ পৰা আঁতৰি যাব এই অসমীয়াই তেওঁৰ সংস্কৃতি তেওঁৰ গীত মাতৰ সকলোৰে বা ল'বলৈ চেষ্টা কৰিব আৰু সমৰ্থ আছে আৰু তেজকো মই ভালদৰে জানো ভূপেন দাৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক যদিও বহুতে ক'বলৈ বিচাৰে যে দুই আঁতৰি আছে সেইটো একদম মিছা কথা সেই বিষয়ে মই যোৱাবাৰে কৈছোঁ
খুব তেওঁলোকৰ আন্তৰিকতা ডক্টৰ টেলিফোনটোত সুধিছিলে যে কল্পনা লাজমিক ভূপেন্দাৰ পত্নী প্ৰেমিক নে সহযোগী কোনটো হিচাপে আপুনি বিচাৰ কৰে মই তেওঁলোক পত্নী নহয় পত্নী এটা আইন আৰু দ্বিতীয়টো কি প্ৰেমিকা মানে কি বুজায় সেইটো স্পষ্ট হ'ব লাগিব সহযোগী তৃতীয়টো সহায়কাৰী বা সহযোগী ব্যক্তিগত তেওঁলোকৰ সম্পৰ্কটো মই সোমাবলৈ নিবিচাৰোঁ সহযোগী নিশ্চয় হয় ইজনে সিজনক সহায় কৰিছে কল্পনা লাজমিও বহুত উপকৃত হৈছে তেওঁ চিনেমা জগতে সেইকাৰণে সহযোগী নিশ্চয় ধন্যবাদ আৰু এটা টেলিফোন আছে আমি লৈ লওঁ হেল্ল' হয় কোনে ক'লে আপুনি ক'ৰ পৰা ক'লে মোৰ নাম বিমল গগৈ মই গোলাঘাটৰ পৰা কৈ আছিলোঁ হয় গগৈদেউ কওক মহন্ত ডাঙৰীয়া ডক্টৰ দিলীপ কুমাৰ দত্তৰ পৰা এটা কথা জানিব বিচাৰোঁ তেখেতৰ যিটো ব্যক্তিগত লাইব্ৰেৰী এটা আছে তেখেতৰ ঘৰত তাৰ সংগ্ৰহ আৰু তাত কেনেকুৱা ধৰণৰ কিতাপ পত্ৰ আছে সেই সম্পৰ্কে অলপ ক'ব লাগে আৰু দ্বিতীয়তে মই আৰু এটা কথা জানিব বিচাৰোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ এখন পূৰ্ণাংগ জীৱনী আমি বাৰু তেখেতৰ পৰা আশা কৰিব পাৰোঁ নেকি এই মোৰ প্ৰশ্ন ধন্যবাদ আপোনাক টেলিফোন কৰাৰ বাবে গ্ৰন্থাগাৰৰ কথা কৈছে এটা গ্ৰন্থালয় আছে আপোনাৰ কেনেধৰণৰ কিতাপ পত্ৰ আছে সেই সম্পৰ্কে জানিব খুজিছে আৰু এখন জীৱনী কথা ক'লে গ্ৰন্থাগাৰ সঁচাকৈ মোৰ আছে আৰু মই বহুত কিতাপ ইয়াত হয়তো এতিয়া পাবলৈ নাই নানা ধৰণৰ পুথি সংগ্ৰহ কৰিছোঁ মই অকল যে গীতৰ পুথিয়ে পঢ়িছিলোঁ এইটো নহয় আৰু বৃহৎ সংখ্যক পুথি আছে পুৰণা পুথি যিবিলাক হয়তো ইয়াত নাই পাবলৈকো টান বহুত দিনৰ পৰা সংগ্ৰহ কৰা আৰু তাত মই আমেৰিকাতো যিবিলাক বিশেষকৈ মিছনাৰীসকলৰ বিষয়ে বহুত সংগ্ৰহ কৰা আছে সেইবিলাকো খুব নিশ্চয় অতি মূল্যৱান মই আশা কৰোঁ সেইবিলাক কেনেবাকৈ অসমলৈ আনিব পৰা গ'লে এতিয়া খুব ব্যয়বহুল হ'ল কিন্তু জীয়াই থাকোঁতে আমি অধ্যাপকসকল এইটো কোৱাকৈ কৈছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ যে আমি যে ইমানবিলাক কিতাপ গোটালোঁ এইবিলাকতো আমি মৰাৰ পিছত ক'ত যায় কোনো নাজানে তেতিয়া আমি সকলোৱে এইটো সিদ্ধান্ত কৰিছোঁ যে আমি এইবিলাক গোটাই লৈছোঁ যিমান দিন জীয়াইছোঁ সেইবিলাক আমি উপভোগ কৰিম সেই ইংৰাজীত এটা স্কলাৰ বুলি কবিতা এটা আছে গ্ৰে লিখা যে স্কলাৰ বুলি যে মাই ডেইজ এমং দি ডেড আৰ পাষ্ট এৰাউণ্ড মি আই বিহল্ড হুৱেভাৰ দিছ কেজুৱেল আইজ আৰ কাষ্ট দি মাইটি মাইণ্ডছ অফ অল আমি এতিয়া সঁচাকৈ কিতাপৰ মাজতে থাকোঁ সেই পুৰণা মনীষীসকলৰ যুগ যুগৰ তেওঁলোকৰ চিন্তাধাৰাবিলাক সেইকাৰণে যিমান দিন জীয়াইছোঁ সেইবিলাক এৰি নিদিওঁ সেইবিলাক মোৰ ডাঙৰ বন্ধু কিন্তু মৰাৰ পিছত কেনেবাকৈ যদি কোনোবাই আনিব পাৰে সঁচাকৈ বহুত অতি মূল্যৱান পুথি আছে কিছুমান হয়তো ইয়াত অৱহেলিত সেইটো আছিলে আৰু দ্বিতীয়টো আৰু তেওঁ এখন গ্ৰন্থ জীৱনী মোৰ ফালৰ পৰা অৱশ্যে এতিয়া মোৰ মোৰ কেঞ্চাৰ ৰোগ হোৱাৰ পিছৰ পৰা মোৰ যথেষ্ট শক্তি কমি গ'ল কিন্তু কোনোবাই যদি লিখে মই ভাল দিব পাৰিম কিন্তু নিজেই মই সেইটো কাৰণে কেইবাটাও মোৰ কল্পনা হাতত আছে সেইখিনি শেষ কৰিহে যদি বেছি দিন থাকোঁ কেনেবাকৈ ডক্টৰ সময় শেষ হৈ আহিছে এটা মই চমু এটা প্ৰশ্ন কৰিব খুজিছোঁ যিমান দূৰ মোৰ মনত আছে কম্পিউটাৰৰ বাবে প্ৰথম অসমীয়া লিপিৰ ছফ্টৱেৰ আপুনি উদ্ভাৱন কৰিছিলে আমেৰিকাত আৰু সেইবাবেও অসমীয়া জাতি নিশ্চয়কৈ আপোনাৰ ওচৰত আজিও কৃতজ্ঞ মোৰ প্ৰশ্নটো হ'ল কেনেকৈ আৰু কিয় সেই চিন্তা আপোনাৰ মনলৈ আহিছিলে সেই সময়ত মানে কথাটো হ'ল এনেকুৱা যেতিয়া আমি কম্পিউটাৰৰ লগত গোটেই ষ্টৰ লাগি থাকিবলগীয়া হৈছে কাৰণ নতুনকৈ কিবা এটা ওলালেই ল'ৰা ছোৱালীক ক'ব লাগে প্ৰথমে যেতিয়া প্ৰথম অৱস্থাত কম্পিউটাৰ খুবেই কঠিন আছিলে তাৰ যিটো লিখা পঢ়া কৰিবলৈ আমি এই প্ৰশ্ন কাকত লিখিবলৈ কৰিছিলোঁ IBMৰ PC বুলি পাৰ্চনেল কম্পিউটাৰ ওলাইছিলে প্ৰথমে কিন্তু বৰ জটিল আছিলে প্ৰক্ৰিয়াটো তেনেকুৱাতে সেই মেকিনটছ কম্পিউটাৰ ওলালে আৰু তেওঁলোকে প্ৰথম সেই পুল ডাউন মেনু বুলি কয় আজিকালি যিটো চলে সেইটো উলিয়াইছিলে সেইকাৰণে বৰ সুবিধা হ'ল আৰু আখৰবিলাক তাক মানে স্পৰ্শ কৰিব পৰা গ'ল যিকোনো সেই তেতিয়া মই ভাবিলোঁ চিধা দেখিয়ে মোৰ মানে মনত হেৰি কৰিছে যে এতিয়া লিখাটো অলপ সহজ হ'ব কাৰণ বাৰে বাৰে কাটা কুটা কৰি থকা এটা ডাঙৰ সমস্যা আছিলে কিবা এটা লিখিলে এতিয়া সেইকাৰণে মই তাত এইটো হাত দিলোঁ আৰু দেখিলোঁ বৰ ডক্টৰ আমাৰ
সময় শেষ হ'ল বহু কথা পাতিবলৈ আছিলে কিন্তু সময়ৰ নাটনিৰ বাবে কিছু কথা বাদ দিবলগীয়া হৈছে ৰেপিড ফায়াৰ সেকশনলৈ আহিব খুজিছোঁ 10টা চমু প্ৰশ্ন মই চমু উত্তৰ বিচাৰিম আপোনাৰ পৰা এটা বা দুটা শব্দৰ ভিতৰত আপুনি খাজু মোৰ প্ৰথম প্ৰশ্ন আজিৰ অসমৰ ৰাজনীতি সাধাৰণ মানুহৰ কল্যাণকামী ৰাজনীতি বুলি আপুনি ভাবেনে নাভাবো মোৰ দ্বিতীয় প্ৰশ্ন আধুনিক অসমীয়া সংগীতৰ ধাৰাটোক লৈ আপুনি কিমান সুখী মই বৰ ভালকে ভাবা নাই মোৰ তৃতীয় প্ৰশ্ন বিতৰ্কই লগ নেৰা অসম সাহিত্য সভা সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কেনে মই ভাবো সাহিত্য সভাই যে বিত্তীয় দিশত চৰকাৰৰ পৰা নিৰ্ভৰশীল সেইটো ইয়াৰ অনিষ্ট সাধন কৰিছে এনেকুৱা সভা নিজৰ সভ্যসকলৰ দান বৰঙণিৰে চলিবলৈ তেতিয়াই ভাল হৈ যাব মোৰ চতুৰ্থ প্ৰশ্ন নতুন প্ৰজন্মক লৈ অসমৰ নতুন প্ৰজন্মক লৈ আপুনি কিমান আশাবাদী এক চামৰ বিপদে গৈছে হয় যিসকল তেনেকৈ গৈছে তেওঁলোকৰ কাৰণে মই চিন্তা কৰা নাই অধপতনে যাব কিন্তু এক বৃহৎ চাম আছে মই সঁচাকৈ আশাবাদী মোৰ পঞ্চম প্ৰশ্ন অসমৰ সংগীত জগতত কিহৰ অভাৱ আপুনি সততে প্ৰত্যক্ষ কৰে আচলতে মই সঁচা কথা কৈছোঁ সংগীত জগতত মই বহুত ভাল দিশ দেখিছোঁ যে শাস্ত্ৰীয় সংগীতৰ চৰ্চা বেছি হৈছে আগতকৈ বহুত বেছি হৈছে সেইটো বৰ ভাল কথা আৰু আধুনিক গীত আদিৰ ক্ষেত্ৰত তেওঁলোকে পুৰণাবিলাক অলপ আঁতৰি আহিছে কিন্তু গীতৰ সংগীতৰ ক্ষেত্ৰত অতীতৰ ধ্বনি প্ৰতিধ্বনিত হ'বই লাগিব গীত অতীতৰ ধ্বনি প্ৰতিধ্বনি মাতো মোৰ ষষ্ঠ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাৰ শূন্য ঠাই ল'ব পৰাকৈ আজিৰ কোনো অসমীয়া শিল্পী যোগ্য বুলি আপুনি ভাবেনে এতিয়ালৈকে দেখা নাই মোৰ সপ্তম প্ৰশ্ন আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ স্বপ্নটো কি এজন ভাল শিক্ষক হোৱা মৰমীয়াল শিক্ষক হোৱা যিকোনো ডেকা গাভৰু বা শিশুক ভাল কিবা এটা দিয়াটো মোৰ অষ্টম প্ৰশ্ন এজন ভাল অসমীয়া হ'বলৈ কি কি গুণৰ অধিকাৰী হোৱা দৰকাৰ বুলি আপুনি অনুভৱ কৰে অসমখন ভাল পাব লাগিব তাৰ প্ৰতি অসমখনৰ জলবায়ু জল স্থল যাতে কোনো অনিষ্ট নহয় তেওঁৰ দ্বাৰা অন্তত সেইটো থাকিব লাগিব নিজৰ ভাষা আৰু ইতিহাস ভালকৈ জানিব লাগিব ঐতিহ্যটো জানিবই লাগিব আমাৰ সঁচাকৈ আমি অতি ভাগ্যৱান যে শংকৰদেৱ মাধৱদেৱৰ নিচিনা পুৰুষৰ আমাক বহুত দি থৈ গৈছে সেইবিলাক সঁচাকৈ বুজিব লাগিব এনেই নাম কোবালে নহয় মোৰ নৱম প্ৰশ্ন আপোনাৰ নতুন পৰিকল্পনা কি মই ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰংখত এটা নতুন ৰূপত সজাই ওলাবলৈ বিচাৰিছোঁ এইখন প্ৰায় শেষ হৈছে অলপ মোৰ দশম প্ৰশ্ন শেষ প্ৰশ্ন অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ভূগোল আৰু বুৰঞ্জী এই দুটা বিষয় চৰকাৰে আঁতৰাই দিছে ই অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে কিমান সুখকৰ হ'ব অতি দুখৰ কথা ই তেওঁলোকৰ আত্মপৰিচয়ত বিশেষ ব্যাঘাত দিব ধন্যবাদ সেয়া আছিলে অধ্যাপক ডক্টৰ দিলীপ কুমাৰ দত্ত আমি অনুষ্ঠান আজিলৈ সামৰিব লাগিব কিন্তু অহা মঙলবাৰে একে সময়তে পুনৰ লগ পাম আন এগৰাকী বহু চৰ্চিত ব্যক্তিক তেতিয়ালৈকে চাই থাকক প্ৰাইম নিউজ ধন্যবাদ